কেম্পত এটা ৰক্তদান শিবিৰ আয়োজিত হৈছে। এইটো মৰিগাঁও SSB জোৱানসকলক ৰক্তদান দিছে আৰু ভাল লাগিছে যে তেওঁলোকে ওলাই আহিছে। বহুত কেইজন প্ৰায় 16জন মান হৈছে আৰু মহিলা SSB সকলকো দিছে দুজনে। এটা ভাল লাগিছে। ৰক্তদান শিবিৰটো আহিছে আমাৰ জোৱানসকলে আৰু লগতে আমাৰ মৰিগাঁও ইনহিউমেনিটি আৰু আমাৰ মৰিগাঁও চিভিল হস্পিটেলৰ ৰক্ত ভাণ্ডাৰৰ সহযোগিতাত আয়োজিত কৰা হৈছে। আৰু মই ভাবোঁ এই ৰক্তদানে আমাৰ মৰিগাঁও ৰক্ত ভাণ্ডাৰ যিটো আছে সেইটো যথেষ্ট টনকিয়াল কৰিব আৰু ভৱিষ্যতে এনেকুৱা আৰু ৰক্তদান শিবিৰ পতাৰ আশাৰে মই চবকে ধন্যবাদ জ্ঞাপন কৰিম। अस्पताल सिविल हॉस्पिटल मोरिगांव और पुलिस के साथ में मिलकर कैंप लगाया है यहाँ पे फर्स्ट बटालियन पुलिस और मोरिगांव कैंप में। तो ये ब्लड डोनेशन एक अवेयरनेस भी है, एक कैंप। आप ब्लड देने से किसी बचा सकते हैं। थैंक यू। SSB कैंप और सौजन्य লগতে আমাৰ মৰিগাঁও চিভিল হস্পিটেল আৰক্ষী মৰিগাঁও আৰক্ষী আৰু অন্য জনসাধাৰণো আছে। এইখিনি সহযোগত এটা ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে। আজি এই শিবিৰত বিশেষভাৱে আমাৰ SSB জোৱানসকলে অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে এনেকুৱা শিবিৰ চলায় আৰু জানেই যে ৰক্তদান এটা মহান দান। আমাৰ এই অনুষ্ঠানৰ যোগেদি আমাৰ সকলোকে যাতে সজাগ কৰিব পাৰি তাৰ কাৰণে চেষ্টা চলোৱা হৈছে আৰু তেখেতসকলে এনেকুৱা শিবিৰ আগতেও আয়োজন কৰিছে। মই আমাৰ আৰক্ষীৰ ফালৰ পৰা সহযোগিতা আমি আগবঢ়াইছোঁ। আমি আশা কৰিছোঁ এনেকুৱা ৰক্তদান শিবিৰৰ জৰিয়তে আমাৰ স্থানীয় হস্পিটেল বিশেষকৈ মৰিগাঁও হস্পিটেলৰ ৰক্ত অভাৱ কিছুমানে দূৰ হ'ব। তেখেতসকলৰ প্ৰচেষ্টাত সকলোৱে শলাগ লৈছে। আমাৰ বিশেষভাৱে আমাৰ হাজৰা ডাঙৰীয়া এই কেম্পৰ কোম্পানী কমাণ্ডাৰ তেখেতৰ তত্বাৱধানতে এই শিবিৰ অনুষ্ঠিত হৈছে আৰু ভৱিষ্যতে আমি আৰু এনেকুৱা শিবিৰ আয়োজন কৰাৰ কাৰণে চেষ্টা কৰিম। আমাৰ মৰিগাঁও চিভিল হস্পিটেলৰ আমাৰ ব্লাড বেংক আছে, তাৰ বিষয়ববীয়াসকলো ইয়াতে যোগদান কৰিছে। তেওঁলোকক সহযোগিতাৰ মাধ্যমেৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে। কিমানজন জোৱানে আজি এতিয়া আমাৰ হিচাপ আছে, আমি 30টামান ব্লাড ইউনিট দিব পাৰিম। 30জনমান ব্যক্তিয়ে ৰক্তদান কৰিব। ইতিমধ্যে 10জনৰ ওপৰ হৈ গৈছে। 16জনৰ ওপৰ হৈ গৈছে। 30জন আমি টাৰ্গেট কৰিছোঁ। এইটোৱে শেষ নহয়, আৰু আমি আৰু 3-4 মাহৰ পিছত আকৌ অনুষ্ঠিত কৰাৰ কাৰণে চেষ্টা চলাম। এইবাৰ আমি অলপ বাহিৰতো ভাবিছোঁ যে আমাৰ বিভিন্ন থানা ইত্যাদিটো আমি চলাম, কাৰণ এইটো এটা সজাগতা শিবিৰৰ নিচিনা। মানুহে বহুতে ভাবে যে তেজ দান কৰিলে ৰক্তদান কৰিলে স্বাস্থ্যৰ ক্ষতি হয়। সেইটো নহয়, বৰঞ্চ ভালহে স্বাস্থ্যৰ কাৰণে। আৰু যদি সজাগ হয় ৰাইজ, তেতিয়া এই ধৰণৰ মানে ৰক্তৰ যি সমস্যা হস্পিটেলত আমি দেখি আহিছোঁ যেনেকুৱা সমস্যা হয় বহুতো, গতিকে এই সমস্যাবিলাকত দূৰ হ'ব পাৰে।